স্থানীয় দৈগুঙত পৰিস্থিতিৰ সন্মুখীন হৈ আছে আমি সকলো অৱগত প্ৰশাসনো অৱগত ৰাইজো অৱগত কিন্তু আমি আজি অতি ধিক্কাৰ দিছো যে এনে এজনী দুৰ্নীতি মহিলাই কেনেকৈ সমাজত আগস্থান পাইছে যিগৰাকী মহিলা আচলতে এগৰাকী মহিলা হিচাপে তেওঁক আমি মহিলা বুলি ক'বলৈ আচলতে লাজ পাইছো তেওঁ যিখিনি দুষ্কৰ্ম আৰু আমি জানিবলৈ পৰা মতে তেওঁ বহু বিবাহ তেওঁ এবাৰ দুবাৰ নহয় ৩-৪বাৰকৈ তেওঁ বিবাহ পাশত আবদ্ধ হৈছে তেওঁ ব্লেকমেইলিং কৰে বুলি আমি ইতিমধ্যে জানিব পাৰিছো তেওঁ সন্তানো আছে তেওঁ আচলতে এইটো ব্যৱসায় নে কিয়ে নে সেইটো আচলতে আমি জানিব বিচাৰো তেওঁ সেইটো সত্যতা সম্পন্ন কৰিব লাগে এনে এগৰাকী মহিলাক আমি আচলতে মহিলা সমাজৰ পৰা বহিষ্কাৰ কৰিব লাগে যি নেকি তেওঁখিনি আমাৰ যি নেকি দুৰ্নীতি কৰিছে আৰু তেওঁলোকৰ এটা আমি পৰিয়ালটোক আমি ধিক্কাৰ দিছো যেনেকৈ আমাৰ এজন ল'ৰা ছোৱালীয়ে কিবা এটা ভুল কৰিলে আমি মাক দেউতাক আগবাঢ়ি আহো তেনেস্থলত এগৰাকী বোৱাৰীয়ে যেতিয়া ইমানখিনি ৰাইজৰ আগত অপমান বা দুষ্কৃতিমূলক কাম কৰিলে তেওঁলোকৰ কিন্তু পৰিয়ালে আমাৰ লগত কোনো সহযোগ কৰা নাই সেইকাৰণে আমি বাধ্যতা হৈছো এই কাৰ্যসূচী ল'বলৈ আৰু যেতিয়ালৈকে তেওঁ বৰষা বৰা আৰু পাপলু নাগে আমাৰ দৈগুঙৰ ৰাইজৰ ওচৰত ক্ষমা নিবিচাৰে তেতিয়ালৈকে আমি তেওঁলোকক কোনো দোকান পহাৰ খুলিবলৈ দিয়া নহ'ব যি বেদখল মাটি দখল কৰি তেওঁ ফেক্টৰীটো বনাইছে সেই বেদখল মাটি কিন্তু মুক্ত কৰিব লাগিব ইতিমধ্যে আমি চাৰ্কল অফিচত স্মাৰক পত্ৰ দিছো আৰু যদি ইয়াৰ আমি যাব লাগে আমি যাম অনাগত দিনত যদি আমি একো সুফল নাপাওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত